আমি আগৰ ভিডিঅ'টোত ৰিলেশ্যনছৰ ৰিফ্লেক্সিভ চিমেট্ৰিক আৰু ট্ৰেনজিটিভ ৰিলেশ্যনৰ বিষয়ে অলৰেডি পঢ়িলোঁ। এই ভিডিঅ'টোত আমি পঢ়িম ইকুইভেলেন্স ক্লাছ। ইকুইভেলেন্স ক্লাছ ৰিফ্লেক্সিভ চিমেট্ৰিক আৰু ট্ৰেনজিটিভৰ লগত ইয়াৰ এটা মিল আছে। মিন্স এটা ৰিলেশ্যন ইকুইভেলেন্স ৰিলেশ্যন হ'লে আমি তাৰ পৰা ইকুইভেলেন্স ক্লাছ আমি পাওঁ। আৰ এন ইকুইভেলেন্স ৰিলেশ্যন। ইকুইভেলেন্স ৰিলেশ্যনটো আমাক কিহত থাকিব? এটা ছেট লাগিব, এক্স এনি ছেট আমি লৈছোঁ। It is an equivalence relation. This relation R divides X. R divides X into mutually disjoint subsets. Subset say A called partitions. It is partition boli koy. Partitions of X. Partitions of X. It is ei kotha to buji pabo karone tomaloke mutually disjoint subsets A. Mutually disjoint subsets A called partitions. Ei kotha to video to shekhot moi eta tips and trick dim. ভিডিওটো শেষলৈকে চাবা তোমালোকে, তেতিয়া তোমালোকক এক্সামত বহুত সহায় কৰিব। বাৰু এতিয়া আমি ফৰ্মেল ডেফিনিশ্যনত আৰম্ভ কৰোঁ। পাৰ্টিশ্যনছ মেথমেটিকেল ডেফিনিশ্যন অফ এক্স satisfying three conditions. Number one, all elements of AI are related to each other. ইয়াৰ কথাটো কি? for all I প্ৰত্যেকটো এলিমেণ্টে এই সাবসেট এইটো এই এটা এলিমেন্টস থাকিব। all elements are related to each other. ইটো হেতুৰ লগত সম্পৰ্কিত হৈ থাকিব। কেনেকৈ হয় আমি এক্সাম্পলত ভালকৈ বুজি পাই। নাম্বাৰ 2, no element of A is related to any element of etu AI boli lo of AZ belag eta set. Here I not equal to Z. Number 3, union of all AI equal to আমাৰ given set to হ'ব, যিটোক আমি পাৰ্টিশন কৰিছোঁ, ভাগ কৰিছোঁ, মানে সাবসেটবিলাক A1 A2 A3 উলিয়াইছোঁ। আৰু here we have AI intersection AJ is equal to phi, empty set হ'ব, I not equal to Z. এইটো মেথমেটিক্যালি বুজিবলৈ অলপ অসুবিধা হয়, কিন্তু এটা আমি যদি এক্সাম্পলত চাওঁ অতি সহজতে বুজি পাবা। Then it is an example to then the subsets AI are called equivalence class বুলি কয়। ইয়াক আমি ইকুইভেলেন্স ক্লাছ বুলি ক'ম। এটা আমি এটা এক্সাম্পল লওঁ। set, let Z the set of integers given by disjoint subsets say A1 A2.
তাৰমানে কেনেকুৱা এটা সেট এইটো z আছে নহয় ইয়াতে a1 টো a1 ৰ লগত এইটো a1 আৰু এইটো সাবসেট বিলাক আছে z টো ইউনিভাৰ্সাল সেট a1 a2 তাৰ সাবসেট সাবসেটটো কেনেকৈ দিয়া আছে তোমাক ফাৰ্স্ট দিয়া আছে সে a1 the set of all x belongs to z such that relation to ki x is a multiple of 3 x is a multiple of 3 elements bilak amar ki hobo x is a multiple of 3 hole tar elements amar ki hobo dot 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 multiple of 3 multiple kon bilak -6 -3 0 3 6 okay 3 multiple hobo -6 -3 0 3 6 eto eta subset এটা সব বেলেগ এটা এক্সাম্পল লৈছো a2 a1 to এটো আমি পালো ইয়াৰ z or subset a relation r is defined r a relation on এটো আমি মই লিখি দিছো বৰছো relation on a1 এই x is a multiple of 3 ইয়াত এটা relation ৰিলেশনৰ মাজৰ ৰিলেশন টা মানে এটো ইকুইভ্যালেন্স ক্লাছটো আমি তেনেকৈ পাওঁ আগতে আমি ডাইৰেক্ট এটা ৰিলেশন পাইছিলো আমাৰ আগৰ চেপ্টাৰটোত যিখিনি আমি ৰিলেশন পঢ়িছিলো তাত আমি ৰিফ্লেক্সিভ সিমেট্ৰিক টেনজিটি পঢ়িছিলো ইয়াত আমাক x is a multiple of 3 বুলি কোৱা আছে তাত আমি এটা ৰিলেশন ডিফাইন কৰিম ৰিলেশন r on a1 হে সাবসেটটো এটা ৰিলেশন কেনেকুৱা ৰিলেশন set of all ordered pairs ab such that 3 divides a minus b 3 divides a minus b 3 divides a minus b ইয়াতে থকা এলিমেন্টস বিলাকৰ এটা এলিমেন্টৰ পৰা আন এটা এলিমেন্ট মাইনাস কৰিলে তাক 3 এ ডিভিজিবল হ'ব লাগিব তেনেকুৱা এলিমেন্ট কোনটো আছে ইয়াত 0 মাইনাস কৰিলে হ'ব -6 - 0 is divisible by is 3 divides that element okay here আমি যদি চাওঁ r is z to z r is a it is a relation from z to z here আমি যদি কওঁ যে a1 coincides with the set of all integers a line to draw কৰি দেই a1 coincides আমি কোনটো পালো এই যে কৈছো যে কোনটো এলিমেন্ট কোন এনেকুৱা দুটা আমি এলিমেন্ট চুজ কৰিম এলিমেন্ট বিলাক তোমালকে কন্ডিশনটোত এলিমেন্ট টু চুজ কৰাটো তোমালকৰ নিজৰ কথা a - b সোয়া ইয়াত -6 -3 0 3 6 আছে তাত তুমি এনেকুৱা কি দুটা এলিমেন্ট চুজ কৰিলে 3 এ ডিভিজিবল হ'ব কোন দুটা হ'ব হেতুকে কয় যে this set coincides with the set of all integers with the set of all integers z which are related to কোনটো এলিমেন্ট আমি চুজ কৰিছো particularly which are related to yet related to relation ahi hoise dekhise na related to 0 to kiyo hol -6 -0 kiyo hol moi ta dekhai disu 3 divides a minus b is ami paisu the relation r ordered pair ab 3 divides a minus b yes here if this element is 0 b equal to jodi 0 hoy tetia hol ami a minus 0 equal to a pam -6 - 0 equal to -6 pam which divides 3 teneke ami ki pam -3 - 0 equal ki pam -3 pam which divides 3 0 - 0 is divisible by 3 similarly 3 - 0 ki hobo 3 hobo which divides 3 etc okay to kaise je coincides with the set of all integers which are related to 0 এই 0 এলিমেন্ট টু ইয়াৰ লগত প্ৰত্যেকটো এলিমেন্টৰ লগত ৰিলেট হৈ আছে this
here this set here আমি এটো কেনেকৈ লিখিব পাৰোঁ the set subset যেটো আমি subset পাইছিলোঁ a1 is a subset of z a1 is equivalence class containing 0 the set of integers x is a multiple of 3 which is an equivalence class we get an equivalence class containing 0 okay এটো আমি ইকুইভ্যালেন্স ক্লাস বুলি পালো এটা সো বেলেগ আমি নাম্বার 2 এই সেকেন্ড সেটটো যদি আমি লওঁ সেকেন্ড সেটটো ললে আমি কি পাম a2 ইকুয়াল টু আমি ধৰি ললো a2 সেকেন্ড আমি লৈছো the set of all ordered pairs ab such that ab লওঁ না আমি x a2 আমি x belongs to z বুলি লব পাৰো ab নলয় আমি এনেকৈ লওঁ যদি x belongs to z বুলি লোৱা such that x minus 1 এটুক আমি পার্টিকুলার এটা এলিমেন্ট পাই গৈছো নহয় এটো x minus 1 is a multiple of 3 multiple of 3 is a multiple of 3 x minus 1 is a multiple of 3 x minus 1 is a multiple of 3 minus 5 minus 2 minus 5 minus 2 কেনেকৈ আহিল x minus 1 এটো minus 5 minus 1 minus 6 হ'ব which is a multiple of 3 minus 2 minus 1 তেনেকৈ হ'ব it is 1 4 7 this is the equivalence class containing the element 1 equivalence class it is called equivalence class containing the element 1 means it means কি বুঝায় যে -5 -1 equal to -6 which is a multiple of what 3 multiple of 3 -2 -1 কি হ'ব -3 which is a multiple of 3 4 -1 কি হ'ব which is 3 which is a multiple of 3 okay একেবাৰে সহজ কষ্টটো খালি এটো চাবা যে ৰিলেশনটো কি দিয়া আছে যে x - 1 is a multiple of 3 আগত আমি কি পাইছিল a - 0 b তাত আমি এলিমেন্টস কিটা উলিয়াইছিলো তাত আমি b to 0 লৈছিলো equivalence class containing 0 ইয়াত আমি কি পালো -5 -2 -3 সেটটো হ'ব all elements related to 1 here if all the elements related to 1 means related to 1 মানে according to your given condition under this condition x minus 1 related to 1 প্ৰত্যেকটো যদি 1 ৰ লগত related হয় -5 -1 -5 -2 related to 1 -4 -1 then we get which is a multiple of 3 then satisfies this condition this class is called equivalence class containing the element 1 okay এতিয়া সবা আমি তোমালোকৰ exercise number এতিয়া আমি আহো যে exercise number 1.1 or question number আমি 9 to পঢ়ো okay না আমি question number 9 to পঢ়া আগতে এটা কাম কৰিব পাৰো তোমালোকক আমি এক্সাৰসাইজ টো পিছত আৰম্ভ কৰিম কিন্তু মই যেটো ট্ৰিক্সৰ কথা কৈছিল মই সেই ট্ৰিক্সটো এই ভিডিওটোত মই শেষ কৰিছো ট্ৰিক্সটোৰে এটা সাবসেটৰ কথা যে কলো ইকুইভ্যালেন্স ক্লাসটো ভালকে বুজিলো এতিয়া আমি যদি সাবসেটৰ কথা চাও নেক্সট ভিডিও yes সাবসেটস যে আমি যদি এটা एग्जांपल লওঁ যে revolution of the earth round the sun সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰে গতিকে এই আৰ্থখনৰ ফুল জাৰ্নিটো Earth's full journey of about it is about কথাটো
584,000,000 miles round the sun takes কিমান সময় লয় nearly 365 days and 6 hours ইমান সময় লয় এইটো 6 hours তো আমি ধৰি লৈছো কিন্তু একুৰেটটো হৈছে এই একুৰেট সময়টো পোপ গ্ৰেগৰী 13 তেওঁ এই ক্যালেন্ডাৰখন উলিয়াওতে এই টাইমটো উলিয়াই থৈছিলে ক্যালেন্ডাৰ আমাৰ যেটো বৰ্তমান মডাৰ্ন ক্যালেন্ডাৰ পোপ গ্ৰেগৰী 13 এইটো পোপ গ্ৰেগৰী 13 তেওঁ উলিয়াইছিলে আমাৰ মডাৰ্ন ক্যালেন্ডাৰখন হা গতিকে তেওঁ ক্যালকুলেশন কৰি থৈছে গ্ৰেগৰিয়ান ক্যালেন্ডাৰ বুলিও কয় ইয়াক গ্ৰেগৰিয়ান ক্যালেন্ডাৰ yes একুৰেট টাইমটো কি দিছিলে তেওঁ 365 ডেজ তেওঁ উলিয়াইছিলে ক্যালকুলেশন কৰি and 5 hours 48 minutes 45.5 seconds and another 1/100 of a second এটা এই কথাটো সচন এটো সাব ক্লাস সময়ৰ সাবসেটস নহয় নে টাইমৰ মানে ডেজ আৱাৰ্স মিনিটস তামে যদি আমি কওঁ আৱাৰ্স মিনিটস এবোৰ একটা সেট বুলি যদি লওঁ সেকেন্ডস গুটেইটো যদি আমাৰ টাইম হয় ইট ইজ দ্য ইউনিভাৰ্সাল সেট গতিকে এইটো এটা সাব ক্লাস হ'ব সাব ক্লাস অফ ডেজ তোমালোকক মই নেক্সট আৰু এটা ভিডিঅত মই ক্যালেন্ডাৰ গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ বিষয়ে ভালকে কম কেনেকৈ আমাৰ মডাৰ্ন ক্যালেন্ডাৰখন বনিলে কি বিলাক ফল্ট হৈছিলে কিবোৰ আমি নতুন ক্যালেন্ডাৰখন কেনেকৈ পালো সেই বিষয়ে মই জনাম ওকে থ্যাংক ইউ